তেওঁলোকক এটাই মেছেজ দিব বিচাৰিছোঁ, তেওঁলোকে 270 বিঘা ভূমি মুৰ্কং চেলেক জনজাতীয় আবেষ্টনী এলেকাত তেওঁলোকে বেদখল কৰি আছে। 75 বিঘা ভূমিত জনজাতীয় আবেষ্টনী এলেকাত বিভিন্ন সন্দেহযুক্ত নাগৰিকৰ নামত নামজাৰি কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকক চৰকাৰক বা প্ৰশাসনক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই সন্দেহযুক্ত নাগৰিকে যিহেতু ইয়াত মুৰ্কং চেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয়, মুৰ্কং চেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া তেওঁলোকে প্ৰটেক্টেড নহয় আৰু তেওঁলোকে মাটিৰ অধিকাৰ নাপায়। এই সন্দেহযুক্ত নাগৰিকসকলে কেনেকৈ ইয়াত 75 বিঘাত এই সন্দেহযুক্ত নাগৰিকৰ নামত মাটি নামজাৰি কৰিব পাৰিলে, এই কথা কিন্তু স্পষ্টকৈ চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ। অনতি বিলম্বে ইয়াৰ তদন্ত লাগিব। অন্যথা চাৰ্কুল অফিচাৰ বিষয়াকো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। চাৰ্কুল অফিচাৰ আমাৰ খিলঞ্জীয়া মানুহ, চাৰ্কুল অফিচৰ প্ৰত্যেকগৰাকী বিষয়ববী আমাৰ খিলঞ্জীয়া মানুহ, প্ৰশাসনৰ মুৰব্বীসকলে আমাৰ খিলঞ্জীয়া মানুহ, অফিচ কাছাৰীৰ যিসকল বিষয়ববী আছে তেওঁলোক খিলঞ্জীয়া মানুহ। কিন্তু এই খিলঞ্জীয়া মানুহ থকাৰ পাছতো তেওঁলোকে কেনেকৈ ভোটাৰ অধিকাৰ লাভ কৰিব পাৰিলে, তেওঁলোকে মাটিৰ অধিকাৰ কেনেকৈ লাভ কৰিব পাৰিলে, তাৰ কাৰণে এই বিষয়ত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক এই প্ৰশ্নটো এৰিছোঁ। তেওঁলোকে অনুধাৱন কৰক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভুগিব। আৰু জনগাঁথনি পৰিৱৰ্তন ঘটিছে আৰু এই জনগাঁথনি পৰিৱৰ্তনে আমাক শংকিত কৰি পেলাইছে। আৰু ছিংগাপুৰত, আকৌ পুনৰবাৰ কৈছোঁ, ছিংগাপুৰত 40 বিঘা 2 কটা মাটি তেওঁলোকে বেদখল কৰি আছে। এই সন্দেহযুক্ত নাগৰিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া তেওঁলোকে 40 বিঘা 2 কটা চিগা গাঁও পঞ্চায়তত বেদখল কৰি আছে। এই কথাটো অতিকৈ চিন্তনীয় বিষয় আৰু দিনক দিনে তেওঁলোকৰ আগ্ৰাসন বাঢ়িছে। ৰেলৱেত আহিব, তেওঁলোকে কাম কাজ কৰি ল'ব, তাৰ পাছত তেওঁলোকে বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। এই কথাটো কিন্তু আমাৰ খিলঞ্জীয়া ৰাইজক শংকিত কৰি পেলাইছে। গতিকে চৰকাৰক পুনৰবাৰ আমি অনুৰোধ কৰিব বিচাৰিছোঁ, কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব। তেওঁলোকে নিজে তেওঁলোকে তালি টোপোলা বান্ধি স্বগৃহলৈ তেওঁলোকে দাপলি মেলি যাওক। তাৰ কাৰণে এই সন্দেহযুক্ত নাগৰিকসকলক আজি এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ।